আজি চেপ্টাৰ 7 কোনৰ পৰা 2026 ফাইনেল পেপাৰত অহা এমসিকিউ বোৰ আৰু লগতে এক্সাৰসাইজত থকা এমসিকিউ বোৰ আমি আলোচনা কৰিম গতিকে ভিডিঅটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা তেছৱা ইয়াৰে এটা কোৱেশ্চন 2026 ত অহা এটা এমসিকিউ চোৱা in a triangle the vertices are a00 b60 and c08 which option is correct after arranging the length of the sides in ascending order আমাক ট্রায়াঙ্গল ত্রিভুজৰ শীৰ্ষবিন্দু তিনিটা দিয়া আছে a00 b60 আৰু c08 এতিয়া যদি আমি ত্ৰিভুজটো স্থানাঙ্ক জ্যামিতিত চাব বিচাৰো a00 এটো হৈছে a00 b60 1 2 3 4 5 6 এটা অনুমান কৰিলো b60 আৰু c08 1 2 3 4 5 6 7 8 ধৰিলো ইয়াতে এটো c08 এইটো ত্ৰিভুজ দিয়া আছে আমাক abc এই ত্ৰিভুজটোৰ আমাক কি কৈছে which option is correct after arranging the length of sides আমি বাহুকেইটাৰ দৈৰ্ঘ্য পাব লাগিব কি পাব লাগিব এটা বাহু হৈছে ab আৰু এটা হৈছে bc আৰু এটা হৈছে ac বা ca যে ab সাম a আৰু b দুয়োটা x অক্ষৰ ওপৰতে আছে গতিকে কি হ'ব x ৰ স্থানাঙ্ক দুটাৰ পাৰ্থক্য ললে হ'ব 0 0 ৰ পৰা 6 ইউনিট গৈছে বা 6 - 0 এনেকৈ যাব আৰু ab মানে হৈছে 6 আকৌ ac চাম y অক্ষৰ ওপৰতে আছে 0 0 ৰ পৰা c বিন্দুটো 8 একক গৈছে 8 ইউনিট নাইবা y স্থানাঙ্ক দুটা মাইনাস কৰি দিলে হ'ব 8 - 0 ac 8 আকৌ BC লাগে BC এটো হৈছে সমকোণী ত্ৰিভুজ ABC সমকোণী ত্ৰিভুজৰ অতিভুজটো হৈছে আটাইতকৈ ডাঙৰ the hypotenuse of a right triangle is the longest ইয়াৰ মানটো আমি উলিয়াই চালে চাব পাৰো এটো পাইথাগোৰাছ থিওৰেমত মিলিব BC স্কয়াৰ AB স্কয়াৰ প্লাস AC স্কয়াৰ আকৌ সেই সূত্ৰটো উলিয়াব পাৰো নুলিয়াকৈ আমি জানো যেহেতু hypotenuse is the longest এটো BC টো হ'ব আটাইতকৈ ডাঙৰ এটো উলিয়ালে উলিয়াব পাৰো নুলিয়ালো কথা নাই এটো হৈছে লংগেস্ট এটো উলিয়ালে পাম আমি 10 আটাইতকৈ সৰুটো হৈছে 6 AB আমাৰ কি অৰ্ডাৰত লাগে এসেন্ডিং অৰ্ডাৰ ঊৰ্ধ্বক্ৰমত সৰুৰ পৰা ডাঙৰলৈকে AB টো হৈছে আটাইতকৈ সৰু তাৰ পিছত হৈছে AC টো মাজত গলে কেনেকৈ গম পালো কাৰণ BC টো হৈছে ডাঙৰ এটো হৈছে অতিভুজ লংগেস্ট BC হ'ব আটাইতকৈ ডাঙৰ তেতিয়া হলে সাম ইটো AB AC BC আমাৰ অপচন 3 টো শুদ্ধ আনসাৰটো দিয়া আছে অপচন ডি হৈছে আমাৰ ডি যেটো বিকল্প আছে এইটো হৈছে কারেক্ট আনসার পেপারখনৰ আনটো কোৱেশ্চন চোৱা মিড পইণ্ট অফ দা লাইন সেগমেন্ট জয়নিং 2 - 1 and 6 3 এই বিন্দু দুটা 2 - 1 আৰু 6 3 এই বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু উলিয়াব লাগে ইয়াতে দিয়া আছে আমাৰ আনসাৰটো তাৰ পৰা আমি শুদ্ধ আনসাৰটো বাছি উলিয়াব লাগে মিড পইণ্টৰ ফৰ্মুলা কি আছিল x ৰ কাৰণে x x1 + x2/2 মধ্যবিন্দুৰ স্থানাঙ্ক উলিওৱাৰ কাৰণে x ৰ মান হ'ব x1 + x2/2 y ৰ মান হ'ব y1 + y2/2 so ইয়াতে x1 কিমান আছে 2 plus x2 কিমান আছে 6/2 2 plus 6 8/2 ৰিজাল্ট এইটো হ'ব 4 আকৌ y1 আছে -1 y2 আছে 3/2 3 - 1 2/2 ৰিজাল্ট হ'ব 1 এনসাৰটো হ'ব মধ্যবিন্দুৰ স্থানাঙ্ক হ'ব 4 1 ইয়াতে কত আছে চাম অপচন এত আছে এইটো হৈছে কারেক্ট আনসার দুটা বিন্দু দিয়া আছে 2 - 1 আৰু 6 3 এই বিন্দু সংযোগী ৰেখাখণ্ডৰ মিড পইণ্ট মধ্যবিন্দু লাগে x1 + x2/2
2 plus 6 8 by 2 4 বাকি y এর মানটো নাছালেও হয় x এর মানতে পাইছো 4 থকা এটাই আছে গতিকে এইটোই হ'ব আকৌ যদি y চাম -1 plus 3 2 by 2 1 গতিকে आंसरটো হ'ব 4 1 পেপাৰখনত থকা আন এটা কোৱেশ্চন চোৱা দা কোঅৰ্ডিনেট অফ দা পইণ্ট অন x axis ক'ত লাগিব আমাক x অক্ষৰ ওপৰত থকা বিন্দু এটাৰ স্থানাংক which is equidistant from -4 6 and 8 -6 -4 6 আৰু 8 6 এই বিন্দু দুটাৰ পৰা সম দূৰত্বত থকা x অক্ষৰ ওপৰত এটা বিন্দু আমাক উলিয়াব দিছে যদি ভাবি লওঁ এইটো a আৰু এইটো b x অক্ষত থকা যিকোনো বিন্দুৰ ক্ষেত্ৰত y স্থানাংকটো হয় 0 মাত্ৰ আমি x স্থানাংক পালেই হ'ব আৰু যদি ভাবি লওঁ এই বিন্দুটোৰ নাম p দিম x অক্ষত থকা বিন্দুটো x0 যদি আমি p ৰে নামকৰণ কৰো তেতিয়া হলে আমাক প্ৰশ্নটোত কৈছে p is equidistant from a and b p বিন্দুটো a আৰু b ৰ পৰা সমদূৰৱৰ্তী তাৰ মানে ap = bp ইটো দিয়া আছে উভয় পক্ষত স্কয়াৰ কৰি দিলে আমি পাম ap = bp স্কয়াৰ এতিয়া চাম ap ax minus আৰু -4 মানে x plus 4 whole square plus 0 6 দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিছো x1 - x2 whole square plus y1 - y2 whole square 0 - 6 square 36 is equal to bp x - 8 whole square plus 0 - plus 6 square 36 cancel যাব cancel করলে এতিয়া থাকিলে বাওফালে x plus 4 whole square ওফালে x minus 8 whole square এটুক আমি এক্সপান্ড কৰি দিম a plus b whole square a square plus 2ab plus b square is equal to a minus b whole square a square minus 2ab plus b square x square cancel করুন x টকা কিটা বাওফালে আনো 8x minus 16x বাওফালে আনিলে plus 16x ওফালে 64 আছে বাওফালে plus 16 ওফালে minus 16 এটো 24x is equal to 48 24 এ দুইফালে যদি ডিভাইড কৰি দিম x এর ভ্যালুটো পাম 2 x এর ভ্যালুটো পাম 2 x এর ভ্যালু যদি 2 হয় x এর ভ্যালু 2 থকা এটা আছে এটা +2 এটা -2 আমাৰ হ'ব 2 এইটো মান হ'ব আৰু y এর মানটো 0 হ'ব লাগে y এর মানটো 0 এইটো আছে এইটো আছে আমি x এর পৰা ইয়াতে পালো +2 গতিকে আমাৰ কারেক্ট आंसर হ'ব অপচন সি যে x অক্ষত থকা 20 বিন্দুটো a - 4 6 আৰু b 8 - 6 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী কারেক্ট आंसर হৈছে সি অপচনটো 20 নেক্সট এক্সারসাইজ 7.1 ত কোয়েশ্চন নম্বৰ 11 ৰ পৰা 16 লৈকে এই গোটেই কিটা আমাক এমসিকিউ দিয়া আছে এই কিটাৰ সলিউশন আমি চাম কোয়েশ্চন নম্বৰ 11 এটা এমসিকিউ দিয়া আছে আমাক the coordinates of a point which lies on the y-axis and 5 units away from the origin can be এনেকুৱা point কি হ'ব পাৰে আমাক অপচন চাৰিটা দিয়া আছে কি আছে the coordinates of a point এটা point লাগে আমাক কেনেকুৱা which lies on y-axis y-axis ৰ ওপৰত আছে y অক্ষৰ ওপৰত থকা এইটো যদি x অক্ষ হয় এইটো y অক্ষ হয় এই লাইনটোৰ ওপৰত আছে এইটো লাইনৰ ওপৰত y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ আমি কি জানো x এর ভ্যালুটো 0 the x coordinate we know that the x coordinate of a point on y axis is 0 x এর ভ্যালুটো 0 হ'ব লাগিব তার মানে x এর ভ্যালুটো যদি 0 হয় 1 আৰু 3 ভিতৰত হ'ব লাগিব আকৌ কি কৈছে 5 units away from origin এই মূল বিন্দুৰ পৰা 5 একক দূৰত মানে ই ওপৰৰ ফালে আছে নে তল ফালে আছে আমাক এইটো কথা কোৱা নাই ওপৰৰ ফালে 5 একক থাকিব পাৰে ধৰা 1 2 3 4 5 ইয়াতে হ'ব পাৰে বা তলৰ ফালে 1 2 3 4 5 ইয়াতে হ'ব পাৰে যদি ওপৰৰ ফালে হয় তেতিয়া হলে +5 হ'ব y এর ভ্যালু আৰু তলৰ ফালে যদি হয়
-5 হ'ব y ৰ ভ্যালু আকৌ আলোচনা কৰিলো আমি কি x ৰ ভ্যালুটো 0 তো আৰু মানে আমাৰ কি কি হ'ব পাৰে 1 নাম্বাৰটো হ'ব পাৰে 0.5 বা 3 নাম্বাৰ হ'ব পাৰে 0-5 now choose the correct alternatives তলত আৰু চাৰিটা অপচন দিয়া আছে এই চাৰিটাৰ ভিতৰত কাৰেক্টটো লাগে কি আছে 1 and 3 1 and 4 2 and 4 3 and 4 আমি আগতে পাই গলো 1 and 3 তার মানে কারেক্ট आंसरটো হল আমার এটো এ নাম্বারটো কোশ্চেন নাম্বার 2 হে এটো এটা এমসিকিউ এ হয় if the three vertices of a triangle are our vertex এটা দিয়া আছে a11 b41 c44 triangle abc এর শীর্ষবিন্দু a11 b41 আৰু c44 যদি হয় then the triangle formed by them is তেন্তে ত্রিভুজ abc তো কি ত্রিভুজ হ'ব right angle triangle সমকোণী ত্রিভুজ equilateral triangle সমবাহু ত্রিভুজ isosceles triangle সমদ্বিবাহু ত্রিভুজ scalene triangle বা বিষমবাহু ত্রিভুজ কতকিটা বেলেগ বেলেগ choose the correct option তলত চাৰিটা অপচন দিয়া আছে এই অপচন চাৰিটাৰ ভিতৰত বিকল্প চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব এটো দিছে কি কি আছে 2 4 এই দুইটা কারেক্ট বলি কৈছে 3 4 এই দুইটা কারেক্ট কৈছে কোন দুইটা কারেক্ট হয় হেতু জনাৰ কাৰণে আমি ট্ৰায়াঙ্গলটো আসলে কেনে ধৰণৰ হয় হেতু চাম এটো কাৰণে আমাৰ উপায় দুটা আছে এটা উপায় হৈছে AB BC আৰু AC দূৰত্ববোৰ উলিয়াই দিম আৰু এটা উপায় হৈছে আমি ত্রিভুজটো স্থানাঙ্ক জ্যামিতিক উপস্থাপন কৰিম যদি আমি কোঅৰ্ডিনেট প্লেনত ইয়াক দেখুৱাব পাৰো প্ৰথমটো কৈছে 1 1 1 1 এনেকুৱা অৱস্থানত থাকিব b কৈছে 4 1 2 3 4 4 1 এটো হৈছে b ধৰিলো এটা অনুমান আৰু c কৈছে 4 4 4 4 1 2 3 4 এটো a এটো b এটো c এই ত্রিভুজটো হৈছে এই ত্রিভুজটো আমি স্থানাঙ্ক জ্যামিতিৰ পৰাই গম পালো ইতিয়ালে কৈ আছে কেনেকুৱা ত্রিভুজ হ'ব এইটো আছিলে 1 1 এইটো 4 1 এইটো 4 4 স্থানাঙ্ক জ্যামিতিৰ উপায়টো চাও এইটো হৈছে অনুভূমিক কিয় অনুভূমিক x অক্ষৰ সমান্তৰাল হৈছে প্যাৰেলাল টু x এক্সিস কিয় এই y স্থানাঙ্ক দুটা 1 1 একে একে আছে যেহেতু y স্থানাঙ্ক দুটা একে একে এটা অনুভূমিক হরাইজন্টাল হ'ব আকৌ চাম b আৰু c x স্থানাঙ্ক 4 4 একে একে আছে যেহেতু x স্থানাঙ্ক একে একে আছে তাৰ মানে bc হ'ব y অক্ষৰ সমান্তৰাল তার মানে এইটো 90 ডিগ্রি হয়েছে এটো যদি 90 হয় রাইট অ্যাঙ্গেল ট্রায়াঙ্গল নাম্বার 1 টু কারেক্ট আৰু ইয়াৰ পৰা কি কারেকশন কারণ আমাক অপশন কেইটা দুটা দুটা কৈ দিয়া আছে আকৌ চিত্ৰটো চালে আমি দেখা পাম যে ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ আছে এনেকুৱা ত্ৰিভুজ যদি ত্ৰিভুজ এটা সমকোণী হয় তেতিয়া হলে কিন্তু ইকুইলেটারাল ট্রায়াঙ্গল সমবাহু ত্ৰিভুজ হ'ব নোৱাৰে কাৰণ অতিভুজ হাইপোটেনিউজ ইজ দা লংগেস্ট 90 অপোজিটত থাকাটো সদায় ডাঙৰ হয় বাকি দুটা বাহু আমি সমান সমান দেখিছো কিয় সমান দেখিছো এর স্থানাঙ্ক x যদি চাং আমি 1 আছিল আৰু b x ৰ স্থানাঙ্ক 4 আছিল 4 1 কৰি দিলে এইখিনি হৈছে 3 ইউনিটস এর পৰা b লৈকে 3 ইউনিটস যেহেতু সমান্তৰাল হৈ আছে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ নকৰাকে আমি কৰিব পাৰো আকৌ চাম bc এটো যেহেতু y অক্ষৰ সমান্তৰাল আছে গতিকে y মানটো চাম y মানটো 4 আৰু 1 4 1 3 তার মানে bc হৈছে 3 ইউনিটস ab 3 bc 3 দুটা সমান সমান তার মানে আইসোসেলেস ট্রায়াঙ্গল আৰু 90 মানে এটো রাইট ট্রায়াঙ্গল বা রাইট অ্যাঙ্গেল ট্রায়াঙ্গল তেতিয়ালে কি হতে বল আমি 1 আৰু 3 কারেক্ট তার মানে অপশন সি টো হৈছে কারেক্ট आंसर কোশ্চেন নাম্বার 13 এমসিকিউ হয় ইয়াত এটা অ্যাসারশন আৰু এটা রিজন দিয়া আছে
assertion কৈছে point P02 is the point of intersection of y-axis with the line 3x plus 2y is equal to 4. কি কৈছে y অক্ষ আৰু 3x plus 2y is equal to 4 এই যিডাল সৰল ৰেখা এই সৰল ৰেখাডাল আৰু y অক্ষৰ ছেদ বিন্দুটোৰ স্থানাংক কৈছে P02. The result কৈছে the distance of the point P02 from x-axis is 2 units. x অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব 2 একক বুলি কৈছে। আমাৰ তলত চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধটো উলিয়াব লাগে। এক কৈছে দুয়োটা শুদ্ধ মানে a আৰু r দুয়োটা শুদ্ধ। Both are true and r is the correct explanation of a. r to a যুক্তি r এ উক্তি এক শুদ্ধভাৱে বিশ্লেষণ কৰিছে ব্যাখ্যা কৰিছে বুলি কৈছে। বিদ্যুৎ কৈছে দুয়োটা শুদ্ধ কিন্তু যুক্তি r এ উক্তি এক শুদ্ধভাৱে বিশ্লেষণ নকৰে বুলি কৈছে। সি কৈছে উক্তি এ শুদ্ধ কিন্তু যুক্তি r শুদ্ধ নহয় আৰু ডি কৈছে উক্তি এ শুদ্ধ নহয় কিন্তু যুক্তি r শুদ্ধ বুলি কৈছে। এটা প্ৰথম কথা এই দুইটা কাৰেক্ট মিস্টেক শুদ্ধ অশুদ্ধ এই দুইটা কথা আমি চাওঁ। এছাৰচন এত কৈছে এইটো সৰল ৰেখা 3x plus 2y is equal to 4 আৰু y axis y অক্ষ এই দুইটাৰ ছেদ বিন্দুটো আমাক কৈছে P02। তাৰ মানে P02 ইয়াতো থাকিব লাগিব ইয়াতো থাকিব লাগিব। y অক্ষত থাকে না নাথাকে চাম। x ৰ মানটো কিমান আছে 0। আমি জানো y অক্ষত থকা যিকোনো বিন্দুৰ x স্থানাংক 0 যেহেতু x ৰ মানটো 0 তাৰ মানে P02 বিন্দুটো y অক্ষত আছে। আকৌ এইটো বিন্দুত আছে না চাম। ইয়াতে x ৰ মান 0 y ৰ মানটো বহাই দিম 0 দিলে 3 into 0 3 into 0 0 plus 2 into y ৰ মানটো 2 into 2 4 is equal to ৰাইট সাইডৰ লগত মিলি আছে। এটি হতা সমান তাৰ মানে এই ইকুৱেশনটোত বা এই ৰেখাটোত P02 বিন্দুটো অৱস্থিত হৈ আছে। তাৰ মানে এটো কাৰেক্ট। কি কৈছে P02 বিন্দুটো y অক্ষ আৰু এই সৰল ৰেখাডালৰ ছেদ বিন্দুৰ স্থানাংক হয়। তাৰ মানে এছাৰচন এটো কাৰেক্ট। আকৌ ৰিজন আৰু চাম। The distance of the point P02 from x-axis is x অক্ষৰ পৰা দূৰত্ব x অক্ষৰ পৰা দূৰত্ব মানে এটো x অক্ষ। ইয়াতে যদি বিন্দু এটা থাকে যিকোনো বিন্দু ধৰা q 3 4 ইয়াৰ মানেটো কি এই বিন্দুটো x অক্ষৰ পৰা দূৰত্ব মানে কি এই দূৰত্বখিনি লাগে আৰু এই দূৰত্বটো কাক বুজাইছে y স্থানাংকটো বুজাই আছে। তো y স্থানাংক বুজাই আছে y স্থানাংক ইয়াতে কিমান x অক্ষৰ পৰা দূৰত্ব মানে x অক্ষৰ পৰা দূৰত্ব মানে y স্থানাংক আৰু y অক্ষৰ পৰা দূৰত্ব মানে x স্থানাংক। ইয়াতে x অক্ষৰ পৰা দূৰত্ব মানে y স্থানাংক কিমান 2 ইউনিটস মানে এইটো কাৰেক্ট। দেখিলো a আৰু r দুয়োটা শুদ্ধ তাৰ মানে অপচন a আৰু b ৰ ভিতৰত থাকিব। উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ কিন্তু যুক্তিটোৱে উক্তিক শুদ্ধভাৱে ব্যাখ্যা কৰে নকৰে কাৰেক্টলি এক্সপ্লেইন অৰ নট এইটো চেক কৰিব লাগে। ইয়াতে কৈছে ছেদ বিন্দুৰ স্থানাংক বুলি কৈছে আৰু ইয়াতে দূৰত্বৰ কথা কৈছে। দেখিছো যে এই দুইটা ষ্টেটমেন্টত স্পষ্টভাৱে কোনো কানেকশন নাই। ইয়াতে দূৰত্বটোৱে কোনো এটা বিন্দুৰ x অক্ষৰ পৰা বা y অক্ষৰ পৰা দূৰত্বটোৱে বিন্দুটোৰ অৱস্থানটো শুদ্ধভাৱে ব্যাখ্যা নকৰে। যেহেতু বিন্দুটোৰ অৱস্থানটো এই দূৰত্বই শুদ্ধভাৱে ব্যাখ্যা নকৰে তাৰ মানে যুক্তি আৰু উক্তিয়ে শুদ্ধভাৱে ব্যাখ্যা কৰা নাই। তেতিয়াহলে আমাৰ এনসাৰ হ'ব অপচন বি both a and r are true but r is not the correct explanation of a. উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ কিন্তু যুক্তিয়ে উক্তিয়ে শুদ্ধভাৱে ব্যাখ্যা নকৰে। আমি এটা এমসিকিউ চলা কোৱেশ্চন নম্বৰ 14 match the lines with their equations। মই দুটা কলম দিয়া আছে লাইন কিছুমান দিয়া আছে কলম 1 আৰু কলমটোত এক্সাম্পল ইকুৱেশন কিছুমান দিয়া আছে মেচ কৰিব লাগে। কৈছে লাইন প্যাৰালেল টু x axis x axis or প্যাৰালেল লাইন আমাৰ ইয়াতে তিনিটা ভিতৰত দিয়া আছে। x অক্ষৰ সমান্তৰাল হলে y ৰ মানটো ধ্ৰুবক হ'ব লাগে। এটো কি বুলি কথা কৈছে লাইন প্যাৰালেল টু y axis y অক্ষৰ সমান্তৰাল হলে x ৰ মানটো ধ্ৰুবক হ'ব লাগে আৰু লগত মিলি আছে। সি লাইন পাসিং থ্ৰু দা অৰিজিন মূল বিন্দুৰ মাজেৰে যাব। মূল বিন্দুৰ মাজেৰে গলে
যেটো প্ৰামাণিক সমীকৰণ তাতে ধ্ৰুব সংখ্যাটো থাকিব নালাগে মানে x আৰু y থকা থাকিব ax plus by plus c is equal to 0 তাৰে c টো নাথাকিব ইয়াতে c নথকা ধ্ৰুব নথকা y is equal to mx এইটো মিলি আছে c মিলি আছে p ৰ লগত choose the correct alternatives চাৰিটা দিয়া আছে চাও a কাৰ লগত মিলিছে a মিলিছে q ৰ লগত a q ৰ লগত d টো মিলি আছে মোৰ বাকিবিলাক সমান দৰকাৰ নহব কাৰণ a q ৰ লগত ইয়াতে a q ৰ লগত মিলা মাত্ৰ এটাই আছে অপচন d টো হৈছে আমাৰ কাৰেক্ট আনসাৰ বাকি চেক কৰিব পাৰো b মিলি আছে r ৰ লগত c p ৰ লগত b r ৰ লগত c p ৰ লগত গতি অপচন d টো হৈছে আমাৰ শুদ্ধ আনসাৰ Question number 15 দুটা স্টেটমেন্ট দিয়া আছে ফার্স্ট স্টেটমেন্ট টু the perimeter of a triangle is 2 plus root 2 whose coordinates of the vertices are 1 0 0 1 and minus 1 0 তিনিটা শীৰ্ষবিন্দু দিয়া আছে ত্ৰিভুজৰ আৰু ইয়াৰ পৰিসীমা 2 plus root 2 বুলি কৈছে দ্বিতীয় যেটো স্টেটমেন্ট the coordinates of the midpoint of a line segment joining the points a x1 y1 and b x2 y2 is x1 plus x2 by 2 and y1 plus y2 by 2 এটো এটা ফর্মুলা দিয়া আছে স্টেটমেন্ট টু কারেক্ট আছে যেহেতু এই দুটা বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ এইটো ফর্মুলা হয় তাৰ মানে স্টেটমেন্ট টু কারেক্ট এটা স্টেটমেন্ট ওয়ান কারেক্ট হয় না নহয় আমি চাও তাৰ পিছত আমাক চাৰিটা অপচন দিয়া আছে অপচন চাৰিটাৰ পৰা শুদ্ধ অপচনটো বাছি উলিয়াব লাগিব আমার বিন্দু দিয়া আছে যদি স্থানাঙ্ক জ্যামিতিটো আমি চাও প্লেনখনত যদি চাও 1 0 সাপোজ এটো 1 0 1 0 এটো 0 1 0 1 minus 1 0 minus 1 0 এই ত্রিভুজটোৰ এইটো ত্রিভুজটোৰ আমাক পৰিসীমা লাগে পৰিসীমা ইয়াৰ পৰা ইয়ালৈকে হৈছে 2 আৰু এই দুটা লাগিব এই দুটাৰ আমি যদি এনেকৈ চাও ইটো পাইথাগোৰাছ উপপাদ্য মতে ইটো ৰাইট ট্ৰায়াঙ্গল আছে ইফালে 1 ইফালে 1 ইটো হ'ব √2 একেদৰে ইটো হ'ব √2 প্লাস √2 ইটো 2 √2 হ'ব লাগিছিল পৰিসীমা হ'ব 2 প্লাস 2 √2 কিন্তু আমাক দিয়া আছে 2 প্লাস √2 তাৰ মানে শুদ্ধ নহয় এইটো হৈছে ফলস এইটো যদি ফলস হয় choose the correct alternative কোনটো শুদ্ধ এটো বাছি উলিয়াব দিছে কি পালো আমি 1 false 2 true 1 is false but statement 2 is true option d টো হৈছে কারেক্ট এটো প্ৰথম উক্তিটো সত্য নহয় কিন্তু দ্বিতীয় উক্তিটো হে সত্য এই কথাটো হে আমাৰ শুদ্ধ আনসাৰ হয় এক্সাৰসাইজ 7.1 ৰ লাষ্ট question number 16 It MCQ হয় the distance between the points A x minus 1 and B 3 minus 2 is x plus 5 দুইটা বিন্দুৰ মাজৰ দূৰত্ব দিয়া আছে x plus 5 ইয়াত আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম then the value of x is x ৰ ভ্যালু কি হ'ব কোৱেশ্চনটো পৰৱৰ্তীখিনি চোৱা the steps for finding the value of x are given below randomly arrange the steps in proper order দুটা বিন্দু আমাক দিয়া আছে বিন্দু দুটাৰ মাজৰ দূৰত্ব দিয়া আছে x + 5 তেতিয়া হলে x ৰ মান কি হ'ব কিন্তু প্ৰশ্নটোৰ বাকিখিনি কৈছে যে x ৰ মান উলিয়াওতে যিকিটা স্টেপ আমি ব্যৱহাৰ কৰিব যিকিটা স্টেপ পাম সেই স্টেপৰ আমাক অলপ অলপ কৈ ইয়াতে দিয়া আছে ৰেন্ডমলি দিয়া আছে এইকিটা আমি ক্ৰমান্বয়ে সজাব লাগে এটা চাও ফার্স্ট স্টেপ হ'ব লাগে আমাৰ দুটা বিন্দু দিয়া আছে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি কি দিয়া আছে দূৰত্ব দিয়া আছে AB = x + 5 A আৰু B ৰ মাজৰ দূৰত্ব দিয়া আছে x + 5 তো AB এই দূৰত্বৰ সূত্ৰটো যদি ব্যৱহাৰ কৰো √x2 - x1 whole square plus y2 - y1 whole square = x + 5 এইটো সূত্ৰ হ'ব এইটো সূত্ৰ যদি হ'ব লগা হয় দূৰত্বৰ সূত্ৰ ব্যৱহাৰ ক'ত কৰা হৈছে 3 নম্বৰ স্টেপটোত কৰা হৈছে এইটো ব্যৱহাৰ কৰা হৈছে দূৰত্বৰ সূত্ৰ এইটো হ'ব লাগিছিল আসলতে ফাৰ্স্ট স্টেপ এইটো হ'ব লাগিছিল 3 নম্বৰটো হ'ব লাগে ফাৰ্স্ট তো 3 নম্বৰ ক'ত আছে প্ৰথমতে a আৰু b প্ৰথম দুটা আছে
এই দুইটাৰ ভিতৰত কোনোবা এটা হ'ব ইয়াৰ পিছত আমি কি কৰিম এইটো এক্সপান্ড কৰিম এইটো ৰুটটো নোহোৱা কৰিম বা ইয়াৰ ভিতৰখিনি ক্যালকুলেশন কৰিম ৰুটটো নোহোৱা কৰিব লাগিলে দুইফালে স্কয়াৰ কৰি দিম ইয়াৰ পিছত আমি এইটো ৰুটটো ৰিমুভ কৰিম ৰুটটো ৰিমুভ কৰিব লাগিলে এইটো a - b হোল স্কয়াৰ a স্কয়াৰ প্লাস b স্কয়াৰ মাইনাস 2ab a স্কয়াৰ মাইনাস 2ab প্লাস b স্কয়াৰ আৰু এইটো হ'ব মাইনাস 1 স্কয়াৰ এইটো x প্লাস 5 হোল স্কয়াৰ x স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ ফৰ্মুলা এইটো আছে সেকেন্ড স্টেপত তেতিয়াহ'লে স্যাৰ আমি ফাৰ্স্টটো হ'ল এইটো 3 নম্বৰ ডিসটেন্স ফৰ্মুলা ব্যৱহাৰ কৰিছো এইটো ৰুটটো ৰিমুভ কৰি দি আমি পালো এইটো 4 নম্বৰ তো 3 এর পিছত 4 হ'ব লাগিব এইটো b নম্বৰ আছে 3 এর পিছত 4 4 এর পিছত এইটো 9 9 minus 1 square এইটো plus 1 এইটো 25 লেফটত আনিলো minus 25 x square কত গল 6x to right সাইডত আনিলে plus 16x এইটো থার্ড নম্বৰত মিলি আছে এইটো আৰু লাস্ট হ'ব এইটো x ভ্যালুটো হ'ব লাস্টৰ তো আমরা অপশন বি টু আমার কারেক্ট আছে আকৌ এবাৰ চোৱা a b এর দূরত্ব দিয়া আছে x + 5 সো ফার্স্ট স্টেপ তো হ'ব লাগিব ডিসটেন্স ফর্মুলা ইউজ কৰি 3 নম্বৰটো লাস্ট স্টেপ হ'ব লাগে x এর ভ্যালু 2 নম্বৰত আছে 2 a আৰু b দুয়োটাতে 2 আছে গতিকে আমি ক'ব নোৱাৰিলো কোনটো ৰব ডিসটেন্স ফর্মুলা ব্যৱহাৰ কৰাৰ পিছত ইয়াৰ পৰৱৰ্তী এইখিনি ক্যালকুলেশন কৰিম এইখিনি ক্যালকুলেশন কৰিম মানে ৰুটটো ৰিমুভ কৰিম আমি ৰুটটো ৰিমুভ কৰাটো আছে 4 নম্বৰত তাৰ মানে 3 এর পিছত 4 আহিব লাগিব a নম্বৰ আছে 3 এর পিছত 1 এইটো নহয় গতিকে b টো হ'ব 3 এর পিছত 4 আহিছে 4 এর পৰা 1 আহিব আৰু 2 নম্বৰটো হৈছে লাস্ট স্টেপ গতিকে b নম্বৰ অপচনটো হৈছে আমাৰ কারেক্ট অপচন এক্সারসাইজ 7.2 মাত্ৰ এটা এমসিকিউ আছে কোৱেশ্চন নম্বৰ 11 ত এটো চোৱা if the line segment joining the points a32 and b51 is divided at a point p in the ratio 1:2 and it lies on the line 3x minus 18y plus k is equal to 0 then the value of k is এর ভ্যালু চাৰিটাৰ ভিতৰত কোনোবা এটা দিয়া আছে প্ৰশ্নটো কি কৈছে a আৰু b বিন্দু সংযোগী ৰেখাখণ্ডক p বিন্দুৰ 1 অনুপাতত ভাগ কৰিছে p divides the line segment joining a b in the ratio 1:2 internally যেহেতু ইয়াতে internally মেনশন নাই internally externally মেনশন নাই মানে এইটো internally ভাগ কৰিছে তাৰ মানে কি কৈছে p যদি স্থানাঙ্ক xy হয় p xy divides ab in the ratio 1:2 p বিন্দুটোৱে ab 1 অনুপাতত অন্তভাৱে ভাগ কৰিছে তেতিয়া হলে যদি সেকশন ফর্মুলা ইউজ কৰি দিম x ইয়াতে m1 মানে 1 m2 মানে 2 এই 1 টো হৈছে এইটো 2 হৈছে m2 ভ্যালু m1 into ফর্মুলা তো হইছিলে x x m1 x2 plus m2 x1 by m1 plus m2 1 into x2 b পৰা পাম plus m2 into x1 এর পৰা পাম divide by m1 plus m2 এর রিজাল্ট যদি উলিয়াম 1 into 5 5 plus 2 into 3 6 6 plus 5 11 by 3 একেদৰে যদি y মান উলিয়াম y is equal to m1 into y2 plus m2 into y1 divided by m1 plus m2 tolo 3 1 into 1 1 2 into 2 4 4 plus 1 5 y মান পালো 5 by 3 তার মানে p এর স্থানাঙ্ক আমি কি পালো 11 by 3 আৰু 5 by 3 আকৌ কি কৈছে and it lies on the line 3x minus 18y plus k is equal to 0 এই যেটো সৰল ৰেখা এই সৰল ৰেখাটো এই বিন্দুটো অৱস্থিত তাৰ মানে x ৰ মান 11 by 3 আৰু y ৰ মান 5 by 3 এই সমীকৰণটো যদি বহুৱাই দিও সমীকৰণটো মানি চলিব এতিয়া x ৰ মান আৰু y ৰ মান ইয়াতে বহুৱাই দিছাম 3 into 11 by 3 minus 18 into 5 by 3 plus k is equal to 0 ইয়াতে 3 লগত ক্যান্সেল যাব ইয়াতে 3 লগত ক্যান্সেল গল
প্ৰথমটো থাকিল 11 minus 6 into 5 30 plus k is equal to 0 30 minus 11 19 minus 19 এইখিনি হল minus 19 হোফালে গলে এইটো হ'ব plus 19 k এর মান চাম আমি plus 19 অপশন সি আছে এইটো হৈছে আমাৰ কারেক্ট आंसर